এখন স্কুলত এজন মালী আছিল। মালীজনে ৰাতিপুৱাই স্কুললৈ আহে আৰু আহি তেওঁ ফুলগছত পানী দিয়ে, ফুলৰ গুৰিবোৰ চাফা কৰে আৰু প্ৰত্যেকজোপা ফুলগছৰ তেওঁৰ যত্ন লয়। এই ফুলৰ সৌন্দৰ্য স্কুলৰ প্ৰত্যেকজনেই উপভোগ কৰে, কিন্তু কোনেও তেওঁ একো কোৱা নাছিল। এদিনাখন এগৰাকী সৰু ছোৱালী তেখেতৰ ওচৰলৈ দৌৰি আহিল আৰু আহি ক'লেহি, আংকল, বিকজ অফ ইউ আৱাৰ স্কুল লুকছ ছ' বিউটিফুল। থেংক ইউ আংকল। এই কথাষাৰ শুনি মানুহজনৰ মনটো বৰ ভাল লাগে আৰু গোটেই দিনটো তেওঁ মনটোত এই কথাষাৰেই মনটোত লাগি থাকিল। পিছদিনাখন ৰাতিপুৱা তেওঁ আগতকৈ সোনকালে স্কুললৈ আহিল আৰু ফুলবিলাকৰ আগতকৈ বেছি যত্ন ল'বলৈ ধৰিলে। লাহে লাহে দেখা গ'ল যে ফুলগছবিলাক আগতকৈ ধুনীয়া হৈছে আৰু ফুলৰ সৌন্দৰ্য আগতকৈ বাঢ়িবলৈ ধৰিলে। গতিকে আমি দেখিলোঁ যে এটা মাত্ৰ ভাল লগা বাক্যই মানুহজনক দুগুণ উৎসাহেৰে কাম কৰিবলৈ উৎসাহিত কৰিলে। এপ্ৰিচিয়েশ্যন কষ্ট নাথিং বাট ইটছ ইম্পেক্ট ইজ প্ৰাইচলেছ। গতিকে এপ্ৰিচিয়েশ্যন বৰ দৰকাৰী। সেই এপ্ৰিচিয়েশ্যনৰ দ্বাৰা মানুহৰ কনফিডেন্স বিল্ড আপ হয়, পাৰফৰ্মেঞ্চ ভাল হয়, ৰিলেশ্যনশ্বিপ ভাল হয়। গতিকে আমি পিতৃ মাতৃ হিচাপে, আমি শিক্ষাগুৰু হিচাপে আমাৰ ছাত্ৰ ছাত্ৰীক, আমাৰ ল'ৰা ছোৱালীক আমি উৎসাহিত কৰিব লাগে, তেওঁলোকক এপ্ৰিচিয়েট কৰিব লাগে। কিন্তু বহু সময়ত আমি এটা কথা ভাবোঁ যে তেওঁলোকে যেতিয়া ভাল কাম কৰিব আমি তেতিয়াহে তেওঁলোকক এপ্ৰিচিয়েট কৰিব পাৰিম। এনেই একো কাম নকৰাকৈ আমি তেওঁলোকক কেনেকৈ এপ্ৰিচিয়েট কৰিম, নহয় জানো? আকৌ কেতিয়াবা আমি ভাবোঁ যে বেছি প্ৰশংসা কৰিলে, বেছি উৎসাহ দিবলৈ গ'লে তেওঁলোক ভালৰ সলনি বেয়াহে হ'ব। কিন্তু একচুৱেলি সেইটো নহয়। এই উৎসাহ, উদ্দীপনা, এই যে প্ৰশংসা, এইবিলাক পেট্ৰলৰ দৰে। পেট্ৰল নহ'লে যেনেকৈ গাড়ীখন চলোৱা সম্ভৱ নহয়, তেনেধৰণে উৎসাহ উদ্দীপনা নহ'লে মানুহে কামত আগবাঢ়ি যাবলৈ শক্তি নাপায়। গতিকে আমি ভাবোঁ যে যেতিয়া এটা ভাল ৰিজাল্ট হ'ব তাৰ পাছত আমি প্ৰশংসা কৰিম, কিন্তু এটা ভাল ৰিজাল্ট হ'বৰ কাৰণে আমি ৰৈ থকাতকৈ যিটো জাৰ্ণি তেওঁলোকে আৰম্ভ কৰিছে সেই জাৰ্ণিৰ সময়ছোৱাত, কাম কৰি থকাৰ সময়ছোৱাত তেওঁলোকক উৎসাহ দিয়াটোহে ডাঙৰ কথা। ৰিজাল্টৰ পাছত উৎসাহ দিবলৈ সকলো থাকে, তাৰ কাৰণে পিতৃ মাতৃ হ'বলৈ বা টিচাৰ্ছ হ'বলৈ বুলি কোনো কথা নাথাকে। গতিকে আমাৰ পিতৃ মাতৃ হিচাপে বা শিক্ষাগুৰু হিচাপে আমাৰ দায়িত্ব হ'ল আমি উৎসাহ উদ্দীপনাৰে আমাৰ সন্তানক, আমাৰ ছাত্ৰ ছাত্ৰীক আগবঢ়াই লৈ যোৱাটো আমাৰ দায়িত্ব আৰু কৰ্তব্য। গতিকে আহকচোন আমি সকলোৱে লগ হৈ আমাৰ ল'ৰা ছোৱালীক উৎসাহ উদ্দীপনাৰে তেওঁলোকৰ জীৱনৰ বাটত আগবাঢ়ি যোৱাত